Hello everyone, welcome back to my YouTube channel. আজি হৈছে আমাৰ দাৰ্জিলিঙত ডে 3 আৰু এয়া মিৰিকত থকা আমি থকা হোটেলখন আৰু হোটেলখনৰ নাম আছিল কুইন হিলছ। ইমানে বেছি ধুনিয়া আছিল, ভাবিলো অকনমান আপোনালোককো দেখুৱাই দিও বাহিৰৰ পৰা। আৰু ভিডিওতে হেকালৈকে চাই থাকিব। যদি আপোনালোকৰ চাই ভাল লাগে তেনেহলে লাইক, কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিখন হোটেলত থাকিম হেৰি নামটো আছিল কুইন হিলছ। ইমানে বেছি আপত গাড়ী চাৰি নাহে, এনেকে ট্ৰলি বেগ লৈ আৰু মই গোটেই বেগ চেগ লৈ এনেকে আহিছো। ইমান বেছি ভাগৰ লাগিছে, আহা যেন পাই গৈছো। আহি পালো আমি ৰুম, আৰু ইমান বেছি আপদ হয় মানে ৰুমটো, গাড়ীটো নাহে আধাৰ পৰা। এনে খোজকাঢ়ি আহোঁতে ইমান বেছি ভাগৰ লাগিছে, একদম মানে ভাগৰ লাগে কিবা হৈছে। তাতে আকৌ মোৰ কি হৈছে, গাটো ইমান বেছি বেয়া লাগিছে আৰু মোবাইলটো ঠাককে পৰি গ'ল। আয়ো মোবাইলটো ভাঙিলে যে মোৰ কিমান দুখ লাগিলে হয়, কিন্তু নাই বাৰু ভাঙা নাই। এনেকৈ মোৰ বহুত দিন হৈছে না চকু, মানে মোৰ মোবাইলটো বহুতেই পৰে। মানে কিছুমান মানুহ মানে এনেকুৱা হয় যে আইফোন যদি পৰি যায় মানে বুকুখন অলপ ঢাক ঢাক হৈ যায়, আৰু কিহৰ কাৰণে ইমান বেছি দাম ল'ব ন, আকৌ সেইটো কৰিলে। কিন্তু মোৰ ইমানেই দিন পৰিছে আৰু ইমান ডেঞ্জাৰ ঠাইত পৰিছে, কিন্তু আনকি টেম্পাৰখনো ভাঙা নাই। লাকি মই মানে ভগৱানে মোক বচাই দিয়ে আৰু নহ'লে গালি খাম যে। তাৰপিছত এইখন আমাৰ বেডখন, তাৰপিছত এনেকৈ ইয়াত আমি ধুনীয়াকৈ বহিব পাৰিম, চাহ তাহ খাব পাৰিম, এনজয়। আৰু এইখন এখন মিৰৰ, আৰু বাহিৰৰ ভিউটো বহুতেই ধুনীয়া। মই আপোনালোকক দেখুৱাই আছোঁ আৰু অলপ পিছত ফ্ৰেছ হৈ লওঁ। মই বনোৱা কফি খাবা? হৈ গ'ল মোৰ কফি। ফাৰ্ষ্ট টাইম মই এনেকৈ কফি বনাইছোঁ। তোমাৰ কাৰণে বনাইছোঁ এটা আৰু মোৰ কাৰণে বনাইছোঁ এটা। কেনেকুৱা হয় ক'বা? কেনেকুৱা লাগিছে আজি? তুমি সেই বহুত হিল ষ্টেচন ভাল পোৱা, এতিয়া যে মোৰ আগত কৈ আছা ভাগৰ লাগিছে বুলি। যদি আমি বেলেগ ঠাইত গ'লো হয় তেতিয়া ইমান ভাগৰ নালাগে। হিল ষ্টেচন যিমান ভাল লাগে। 30 কেজি এটা লাগেজ দাঙিলে গম পাবা। 30 কেজি লাগেজ হ'ব, এই দুজন মানুহৰ কাপোৰ আছে। তোমাৰে কাপোৰ বেছি, মোৰ কাপোৰ। এতিয়া অলপমান শুই ল'লোঁ আমি, আৰু লৈ মেলি কিবা এটা খাবলৈ মন গৈছে। তো চিকেন 65 এটা অৰ্ডাৰ কৰিছিলে। এওঁ খাব, মই নাখাওঁ বাৰু, কাৰণ মই আজি থাৰ্ছডে নাখাওঁৱে। আৰু তথাপিতো মানে থাৰ্ছডেটো বাৰু দূৰৰে কথা, হ'লেও মানে বাহিৰত আহিলে মোৰ চিকেন অলপ খাব কিবা এটা লাগে আৰু। আৰু মই খাম আমেৰিকান কৰ্ণ, বহুত ভাল লাগে মোৰ খাবলৈ। টেষ্টি হয়। মানে কি হয়, দাৰ্জিলিঙত মানে মল ৰোডত আছিলে আমি যোৱাকালি যে, তাত অকণমান ঠাণ্ডাটো কম আছিলে, তো ইয়াত অকণমান ঠাণ্ডাটো বেছি আহে। নেটটো ইমান শ্ল', আমাৰ চাব নোৱাৰি। পৰ্দাখন ইমান ধুনীয়া লাগিছে, মানে কিবা এটা ভাল লাগিছে ন। মই মানে ঘৰত গৈ কিনে পৰ্দাটো চেঞ্জ কৰিম, মানে বিহুতে চেঞ্জ কৰাৰ কথা আছিলে আমাৰ। অসুবিধাৰ কাৰণে, অসুবিধা মানে কি বেলেগ তেনেকুৱা অসুবিধা নহয়, বজাৰ কৰিব যাবই নহ'ল, মানে নিমিলিলে। এও নগ'লে মই এইবিলাক মানে অকণমান দিগদাৰ হয়। মই ভাবিছোঁ এনেকুৱা ধৰণৰ পৰ্দা লগাম গৈ কিনে, কিবা এটা ভাল লাগিছে, মানে ৰুমটো ভাল লাগিছে। মই মানে ডিচাইড কৰিলোঁ আৰু এতিয়াই মজা লাগিছে। ভিউটো মই দেখুৱাই দিম বুলি আমাৰ বেলকনিৰ পৰা। বেছি ধুনীয়া আছিলে ভিডিঅ', তাৰপৰা দেখিলে বেছি ভাল হ'ব, কিন্তু ইমান ধুনীয়া হাৱা বতাহ, ঠাণ্ডা বহুত বেছি ভাল লাগিছে। জানো না, আমাৰ ৰুমৰ লাইটটো অলপ কম নেকি বাৰু বাকীকেইটা ৰুমতকৈ? কম লাগিছে মোৰ।
কঁপি গৈছে চুৱেটাৰ পিন্ধা নাই যাবাই বাহিৰ ভিতৰত অকণ বহো ন ইয়াতে বেলকনিত ঠাণ্ডা লাগিছে চুপু টোপনি ধৰিছে নেকি ভাগৰ লাগিছে আজি ট্ৰলি বেগ দাঙি চেৰাটো বেয়াও লাগে কি হয় এটাই আনিছোঁ ট্ৰলি বেগ মানে দুটা তিনিটা হ'লে অলপ দিগদাৰ হয় তো এটাতে মানে মোৰ কাপোৰো আছে আৰু তাৰ কাপোৰো আছে ৱেইট হৈছে কাপোৰবিলাক এনেই অনা নিচিনা হৈছে একো আইডিয়া নাথাকে নকৰবাত আহিলে মানে এগালমান কাপোৰ ভৰাই আনিব লাগে ইটো পিন্ধিম দে সিটো পিন্ধিম মানে এনেকুৱা এটাই হৈ যায় কিন্তু লাষ্টত গৈ কিনে যিকোনো কিবা এটা পিন্ধাই হৈ থাকে ঠিকেই কয় মাহঁতে বেছি কাপোৰ নিব নালাগে অলপ কাপোৰ ল'লে হ'ব কিন্তু নাই নামানো নহয় মই ঠিকছে এগালমান কাপোৰ আনি পস্তাইছোঁ কিন্তু আপোনালোকে কেতিয়াবালৈকে যদি ক'ৰবাত আহে তেতিয়াহ'লে কমকৈ কাপোৰ আনিব মানে যিমান দিন থাকে সিমান দিন হিচাপত এযোৰ তেনেকৈ আনিব মইতো এযোৰ নহয় মানে এগাল আনো আহা কি ধুনীয়া ভিউ ৱাও মজা আমি ইয়াত খানা খাম এতিয়া হা ঠিক আছে দি দিয়া দিলে হৈ গ'ল ডিনাৰ আমাৰ ডিনাৰত আছে এয়া কি আছিলে কাৰাই চিকেন ভেজ বিৰিয়ানী চৰি ভেজ নহয় চিকেন বিৰিয়ানী আৰু ভেজ ফ্ৰাইড ৰাইচ এয়াই আছিলে মই খাব ওলাইছোঁ ভেজ ফ্ৰাইড ৰাইচ অনিয়ন দিয়া নাই গ্ৰীণ চিলি ইমান বেছি ঠাণ্ডাত এনেও জলকীয়া খাই ভাল লাগে মোৰ ভাল লাগে ইমান ঠাণ্ডা মজা লাগিছে কিন্তু বহুত বেছি ঠাণ্ডা ঘৰত গৈ কিনে বেমাৰ নহ'লে হ'ল ন বহুতেই ধুনীয়া খাই হোৱাৰ লগে লগে একদম এনেকুৱা ধাৰাসাৰ বৰষুণ দিছে আৰু ৰাতি বাৰু ইমান দেখি নাপায় কিন্তু মই নিজে ফিল কৰিছোঁ আৰু কি মজা লাগিছে মানে ইমানেই ভাল লাগিছে আৰু এক চানা এনজয় কৰি আছোঁ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ বাই গুড নাইট